হাই গাইজ, জিমত কেনেকৈ বেকৰ এক্সাৰচাইজ কৰিব পাৰি তাৰে অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো চাই যাব। এনেদৰে তিনিটা ছেট কৰিব লাগিব আৰু ছেট বঢ়াৰ লগে লগে অলপ ওজন বঢ়াই যাব লাগে। মই এইটো 8টা 10টা আৰু 12টা কৰিম আৰু প্ৰথমতে 8টা তাৰপিছত 10টা তাৰপিছত 12টা মাজে মাজে অকণমান ৰেষ্ট ল'ব লাগে। যোনে যিমানখিনি ৰেষ্ট লয় আৰু তথাপি 2 মিনিটকৈ বেছি হ'ব নালাগে। নেক্সট এবাৰ 10টা মাৰিম মই। এবাৰ 12টা হ'ব। বেক বুলি ক'লে বেক মানে হৈছে মই এইখিনি পিছফালৰখিনি ঠিক 5 দিলে ভি শেপটো বনাই হৈ যায় মানে এইটো কৰিলে। লাষ্ট ছেটটো মই 50 কেজিৰে মাৰিছোঁ। তাৰে আগত অলপ কম আছিলে, 40 কেজি আছিলে। থেংক ইউ এইখিনিলৈ চোৱাৰ বাবে। আৰু এনে ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাব।